কোনটো বালক কি বিচাৰিছে এই বনৰ মাজত? বীৰবল ৰঘুবংশত শত্ৰু আমি শুনিছো তুমি বোলে জনত স্বৰ্গত কিন্তু কোৱা বীৰবল কোন নীতিমতে সৈন্য লৈ যুদ্ধ কৰিবলৈ আহিছা বালকৰ বিৰুদ্ধে? ভাবিছা নেকি সৈন্য দেখি লব আৰু কুশয় সমৰ্পণ কৰি যজ্ঞ ৰস্য তোমাৰ প্ৰদত? তহঁতেই তেন্তে ভাতৃঘাতী সেই পাখণ্ড বালক। নাজানো তহঁতে মোৰ বীৰত্বৰ কথা। সাগৰত সেতু বান্ধি বধিছিলো মই লংকাৰ ৰাৱণক। নালাগে শুনাব তোমাৰ বিজয় কাহিনী। নাক পাখেৰে বান্ধিছিল তোমাক ইন্দ্ৰজিৎ বীৰে, ভংগ কৰি যজ্ঞতাৰ বধিলে লক্ষ্মণে। গছৰ আঁৰত লুকাই বালিক বধা বিৰিখা। ইমানতো নাজানো কৈছা তোমাৰ বীৰত্বৰ কথা। তোমাৰ সেই কলংকিত বিজয় কাহিনী শুনি ভয় খাব পাৰে অন্য কোনোবাই, কিন্তু আমি বীৰৰ সন্তান। ভয় কাক বোলে নাজানো সমুলি, সেয়েহে বন্দী কৰি ৰাখিছো যজ্ঞৰ তুৰংগ। কোনে হলো কাৰবাৰ সন্তানিকত অন্তৰত হৈছে মোৰ মায়াৰ উতৰ। জানোচা ইহঁত মোৰ তেনেই আপোন। সেই বালক কোনটো বালক? দিয়া তোমালোকৰ সত্য পৰিচয়ৰ যদি শক্তি আছে শৰীৰত তেন্তে দিয়া যুদ্ধ নকৰিব। বেশ তেন্তে অমান্য বালকৰ মুখত অত অহংকাৰ। সাৱধান হ, মৃত্যু তহঁতৰ চাপিলো চোৰ। নিজ পিতৃহমে নিজ পিতৃহমে ৰামৰ অলংকাৰ শুনিলো উত্তম। ভাই দাদা আইক দেখাবলৈ এই মলুৱাটোকলৈ যা বলা। আই দেখি বৰ ভাল পাব। এই মলুৱা উঠ উঠ উঠ। জয় শ্রীরাম
জয় শ্রীরাম। প্রভু প্রভু বলবো প্রভু তোর আর প্রভু প্রভু তোর আর প্রভু প্রভু